মোৰ নাম কবজ আলী। কি হৈছিলে আপোনালোকৰ? মানে আমাৰ যোৱা পৰহি মানে আমাৰ দুটা গৰু বেমাৰ হৈছিলে। মানে বেমাৰ হোৱাৰ পিছত মানে খোৱা দোৱা কৰা নাই আৰু এনে ঠিকে আছিল, চব কণ্ডিশ্যন অ'কে আছিল। পিছত আমি ওচৰে পাঁজৰে মানে আমাৰ ডক্টৰ এটা আছে, ভেটেৰিনেৰী ডক্টৰ, আমাৰ ৰফিকুল ডক্টৰ বুলি কয়, তেখেতক মাতিলোঁ। মাতাৰ পিছত তেখেত মানে ৰাতিপুৱা কৈছোঁ, ৰাতি আহিছে। আহিলে, আহি কিনে চাই কিনে বেজি ঠেজি কিবা কিবি দিলে। আমাৰ গৰুৰ গোটেই দিন এনেই ঠিকেই আছিলে, চব অ'কে কণ্ডিশ্যন আছিলে। পিছে থিয় হ'ব পাৰে, ৰাতি যেনে অলপ প্ৰব্লেম আছিলে, চিকিৎসা পাতি কৰিলে। বেজি ডাঙৰ যিটো আছিলে এইটো বেজি মাৰিলে, তিনিটা দুটাই বেজি মাৰিলে। এটা ৰগত মাৰিলে, মানে এই ঘাৰৰ ৰগত মাৰিলে, আৰু দুটা যেনে পিছফালে মাৰিলে। মাৰাৰ পিছত এটা ৰাতি আপোনাৰ 1:30মান বজাত ডাঙৰ যিটো আছিলে এইটো ঢুকাল। পিছদিনা আকৌ যিটো সৰু যিটো আছিলে এইটো আপোনাৰ কি হ'ল, পিছদিনা গোটেই দিন গ'ল, সন্ধিয়া টাইমত আপোনাৰ সেইটো ঢুকাল। গাভিনী গৰু আছিলে, মানে ডাঙৰ যিটো আছিলে এইটো 7 মাহমান গাভিনী আছিলে, আৰু 1.5 মাহ মান গ'লে আপোনাৰ পোৱালি দিলে। ডক্টৰটোৰ নাম কি ক'লে? ৰফিকুল ইছলাম। এতিয়া আমি ঔষধখিনি চালোঁ, আৰু আপোনাৰ চৰকাৰী ঔষধ আৰু হয়, এইটোৱে মানে নট ফৰ চেল ঔষধ দিছে আমাক। এটা যিখিনি ঔষধ আমাক দিছে, ব্যৱহাৰ যিখিনি কৰিছে, চব নট ফৰ চেল ঔষধ দিছে, চৰকাৰী ঔষধ। আৰু এটা 2022 চনত, আজি চালোঁ 2022 এক্সপায়াৰী হৈছে, 3 বছৰ হ'ল এক্সপায়াৰী হৈ গৈছে। আমাৰ মানে এটা সন্ধিয়া মানে এক্সপায়াৰী ঔষধটো দি কিনে আমাৰ গৰু দুটা ঢুকাল। মানে এতিয়াতো এই ঔষধখিনি চৰকাৰী ঔষধ হয়। কিন্তু এই ঔষধখিনি দি বেমাৰটো গৰুক ঔষধখিনি দিয়াৰ পিছত আপোনালোকৰ পৰা কিবা টকা লৈছে নেকি? টকা লৈছে, মানে এইখিনি ঔষধ দিয়াৰ পিছত আপোনাৰ 1100 টকা বিল হৈছিলে, 1180 টকা বিল হৈছিলে। মই তাৰ পৰা 1000 টকা এটা দিছোঁ, ফোনপে'ত 500 মাৰিছোঁ আৰু কেছ দিছোঁ 500। নাই, আমি কৈছোঁ ইমান টকা কেনেকৈ বিল হ'ল, কয় আমাৰ মানে বিল মানে পইচা দি কিনি আনিব লাগে, এইখিনি ঔষধ। নাই, চোৱা নাছিলোঁ। আজি নেক্সট দিনা যেতিয়া গৰু দুটা মৰিলে, তেতিয়া ঔষধ কেইটামান আমি চালোঁ, চাই কিনে চালোঁ যে নট ফৰ চেল লিখা আছে, গভৰ্ণমেণ্ট ছাপ্লাই কিবা লিখা আছে, আৰু এটা 22 চনতে এক্সপায়াৰী হৈ গৈছে। চাই কিনে এনেইতো আমাৰ ঘৰততো এনেই ঠাণ্ডা হ'লে লাগি গৈছে, মানে দুটা গৰু একেলগত ঢুকাইছে। এটা যেনিবা এটা মৰিলে বেলেগ কথা আছিল, দুটা গৰু ঢুকাইছে। এইটো এতিয়া আমি দুখীয়া মানুহ, পিছত ডক্টৰজনক মাতিছিলোঁ, ডক্টৰজন আহি কিনে ডাইৰেক্ট কৈছে যে মই একো কৰিব নোৱাৰিম। ই মানে এনেকৈ কৈ কিনে গুচি গৈছে। আমি কথা পাতিছোঁ, ই মানে একো কৰিব নোৱাৰিব বুলি কৈছে। ক্ষতিপূৰণৰ কথা ডাইৰেক্ট কোৱা নাই, যেনিবা কথা পাতিছোঁ যে আপুনি যদি মানৱতাৰ খাতিৰে আমাৰ ফালে অলপ চাই, আমিও দুখীয়া মানুহ, আমাৰ ফালে অলপ চাই, আমিওতো অলপ কষ্ট মানে বহুত। আমাৰ এটা সন্ধিয়া মানে ভুল চিকিৎসাৰ বাবে এনেকুৱা হৈছে, কাৰণ আমাৰ দুটা গৰু একদম কমপ্লিটলি একদম অ'কে কণ্ডিশ্যনত আছিলে, দুটা গৰু অ'কে কণ্ডিশ্যনত আছিলে। আমাৰ এটা সন্দেহজনক হৈছে, মানে ভুল ট্ৰিটমেণ্ট কৰাৰ মানে এইখিনি হৈছে, আৰু ভুল ট্ৰিটমেণ্ট কৰাতে এইখিনি হৈছে। ৰফিকুল ইছলাম এনে চৰকাৰী চিকিৎসা, মানে ওদালগুৰি কোনোবা হস্পিটেলত বহে, এইটো ইয়াৰ এৰিয়া নহয়। যেনে আমাৰ চিনাকি হয়, আগৰ পৰাই মানে চিকিৎসা পাতি কৰে বুলি গম পোৱা গ'ল যে ৰফিকুল ইছলামে ভেটেনাৰীৰ পৰা যিখিনি ঔষধ থাকে সেই ঔষধখিনি লৈ আহে, আৰু গাঁৱৰ যিসকল হোজা মানুহ দি পইচাটো তেওঁ হয়, এইখিনি মানে গাঁৱৰ দুখীয়া মানুহক দি কিনে পইচাটো তাৰ পৰা লয়। আৰু চৰকাৰী নট ফৰ চেল লিখা আছে, চব ঔষধত নট ফৰ চেল।